জ্বালানির লাগাম ছাড়া মূল্যবৃদ্ধিতে সাধারণ জনতার হাহাকার। কলিয়াবরে প্রতি লিটার পেট্রোলের দাম 106 টাকা 68 পয়সা সেঞ্চুরির দিকে গতি করেছে ডিজেলের দামও। কলিয়াবরে বর্তমান প্রতি লিটারে ডিজেলের দাম 97 টাকা 98 পয়সা। জ্বালানির এই ধারাবাহিক মূল্যবৃদ্ধিতে কলিয়াবরের তীব্র প্রতিক্রিয়া। শীঘ্রই জ্বালানির দাম কমানোর দাবি কলিয়াবরের জনগণের। হয় পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে ইতিমধ্যে যিসকল সাধাৰণ লোক আছে সেই লোকসকলৰ মূৰত মাধমাৰ ঘূৰাইছে। আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ জখলাবন্ধা এটা পেট্ৰল পাম্পত উপস্থিত আছো। আমি দৃশ্য দেখুৱাইছো, পেট্ৰল ভৰাবলৈ আহিছে সাধাৰণ যিসকল লোক আহিছে তেওঁলোকে আহি পেলাই কিন্তু মূৰে কপালে হাত দিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। যদি আমি চাওঁ বিগত 2টা সপ্তাহত এতিয়ালৈকে 4বাৰকৈ যি পেট্ৰল আৰু ডিজেলৰ সেই ডিজেলৰ মূল্য বৃদ্ধি হৈছে। প্ৰথমতে যি কৰ্মচাৰীজন আছে তেখেতৰ লগতে কথা পাতিম। কিমান বাঢ়িলে দাম? এতিয়া আপোনাৰ মোটামুটি ক'বলৈ গ'লে 4 টকাই বাঢ়িলে আৰু যিটো আমাৰ আছিলে ধৰক আপোনাৰ আছিলে 9902 আছিলে, এতিয়া বৰ্তমান গৈছে 106 টকা 68 পইচা হ'ল। মাধমাৰ ডিজেল আছিলে আপোনাৰ 90.02 আছিলে, এতিয়া গৈছে 97 98 হ'ল। গতিকে এতিয়া মানে 100 হ'বগৈ। বৰ দুখৰ বিষয়, মানে মাধমাৰ হৈছে মূল্য বৃদ্ধি বৰ অতিপাত হৈছে। গতিকে এতিয়া কি কৰিব ৰাইজে তাকে চিন্তা কৰিছো। আপোনালোকৰ অসুবিধা হয়? বহুত অসুবিধা হৈছে, আমি নিজেও তেল ভৰাওঁ যিহেতু, গতিকে সেই একে মূল্যতে আমি ভৰাবলগীয়াও হয়। ৰাইজে যি ৰেটত ভৰাই আমি সেই ৰেটতে আমি ভৰাওঁ। গতিকে এতিয়া মানে উপায়হীন, আমাৰতো কোনো দৰমহা পাতি বাঢ়া নাই। গতিকে এনেদৰে যদি মাধমাৰ হয়, এনেদৰে মূল্য বৃদ্ধি হয়, কেনেকৈ আমি চলিম? বৰ মানে দুখৰ বিষয় হৈ পৰিছে, কি ক'ম আৰু। নিশ্চয়কৈ আৰু এজন গ্ৰাহক আছে, তেখেতৰ লগতো কথা পাতিম। আকাশলংঘী মূল্য বৃদ্ধি, পেট্ৰল ডিজেলৰ দাম বাঢ়িলে বস্তু সামগ্ৰীৰ দাম বাঢ়ে। ইতিমধ্যে পেট্ৰল ডিজেলৰ এই এটা মাহত মানে 4বাৰকৈ দাম বাঢ়িছে। আৰু এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যে যিসকল বাইক আৰোহী বা গাড়ী নিজৰ নিজৰ গাড়ী আছে তেখেতসকলে এতিয়া কি কৰিছে, আগতকে মানে তেল ভৰোৱা সেই সংখ্যাটো বহুত মানে নগণ্য হৈ গৈছে। আৰু এই ক্ষেত্ৰত সাধাৰণ জনতাৰ ওপৰত মাধমাৰটো পৰিছে, কিয়নো এতিয়া বিশেষকৈ পেট্ৰল ডিজেলৰ মূল্য বঢ়াৰ কাৰণে আমাৰ যিখিনি গেলামালৰ সামগ্ৰী বা অন্যান্য সামগ্ৰী সেই তাত মূল্য যথেষ্ট বৃদ্ধি হৈছে। এনেকৈ হ'লে আমাৰ সাধাৰণ জনতা চলিবলৈ যথেষ্ট মানে অসুবিধাৰ সন্মুখীন হ'ব। কিবা অনুৰোধ থাকিব নেকি? মানে চৰকাৰৰ প্ৰতি এটা বিশেষ অনুৰোধ, বৰ্তমান ডিজেল পেট্ৰলৰ দামটো যদি কমাই দিয়ে তেতিয়াহ'লে আমাৰ যিখিনি সামগ্ৰী আছে সেইবিলাকৰ ওপৰত মানে কৰটো কমি যাব। তেতিয়া আমাৰ নিশ্চয়কৈ জনগণৰ মানে উপকৃত হ'ব। বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিৰ কাৰণেতো যথেষ্ট মানে দিগদাৰী। গতিকে তেখেতসকলৰ কাৰণে যদি কমাই দিয়ে তেতিয়াহ'লে উপকৃত হ'ব বুলি মই ভাবোঁ। নিশ্চয়কৈ খুব সুন্দৰ মন্তব্য আগবঢ়াইছে। আৰু এয়া হৈছে কলিয়াবৰৰ জখলাবন্ধা স্থিত যি পেট্ৰল পাম্প, সেই পেট্ৰল পাম্পৰ দৃশ্য। পেট্ৰল ভৰাবলৈ জনসাধাৰণে আহিবলৈ ইতিমধ্যে কিন্তু চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু যি মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিয়ে কিন্তু আকাশলংঘী হৈছে। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱা মানে অত্যাৱশ্যকীয় যি সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি হোৱা। সেয়ে সাধাৰণ লোকসকলে এতিয়া চৰকাৰক অনুৰোধ কৰিছে যাতে পেট্ৰল ডিজেলৰ মূল্য কমাই দিয়ক, যাৰ ফলস্বৰূপে যি অত্যাৱশ্যকীয় সামগ্ৰী সেই সামগ্ৰীসমূহৰ মূল্য কিছু পৰিমাণে হ'লেও হ্ৰাস পাব।